হাৰিয়ানাৰ পঞ্চকুলাত অনুষ্ঠিত ৩৪ সংখ্যক ৰাষ্ট্ৰীয় সাব জুনিয়ৰ টাইকোৱাণ্ডো প্ৰতিযোগিতাত মৰাণ দলৰ সাফল্য ৩টা সোণ ২টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক অৰ্জনেৰে ৰাজ্যলৈ গৌৰৱ কঢ়িয়ালে দলটোৱে মৰাণ টাইকোৱাণ্ডো সন্থাৰ অধীনস্থ ইনচেণ্ট টাইকোৱাণ্ডো একাডেমীৰ শিক্ষাৰ্থী ছায়ামণি গগৈ চুৱেব আশ্ৰাফ হুছেইন আৰু ইনচুমা তামাঙে লাভ কৰে সোণৰ পদক প্ৰতিযোগিতাখনত অসম দলে লাভ কৰে সামগ্ৰিকভাৱে শ্ৰেষ্ঠ দলৰ সন্মান মৰাণহাট ৰেল ষ্টেচনত খেলুৱৈসকল উপস্থিত হোৱাৰ লগে লগে উষ্ম আদৰণি জনায় ক্ৰীড়াপ্ৰেমীসকলে মোৰ মৰাণ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত মই ইনচেণ্ট টাইকোৱাণ্ডো একাডেমী খোলাৰ 7 বছৰ কমপ্লিট হৈছে তাৰে আপোনাৰ প্ৰত্যেক বছৰে আমি অসম দলৰ হৈ এটাকৈ হ'লেও প্লেয়াৰ আমি নেশ্যনেল পঠাই আছোঁ আৰু মেডেল পাবলৈ সক্ষম হৈছোঁ চ' এইবাৰ আমি এটা ইতিহাস ৰচিলোঁ কাৰণ আমাৰ মৰাণ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত থকা ইনচেণ্ট টাইকোৱাণ্ডো একাডেমীৰ পৰা 6টা প্লেয়াৰ আমাৰ নেশ্যনেল খেলিবলৈ গৈছিলে তাৰে আপোনাৰ গোটেই 6টা প্লেয়াৰেই মেডেল পাবলৈ সক্ষম হৈছে 3টা প্লেয়াৰ গ'ল্ড মেডেল 2টা চিলভাৰ এণ্ড এটা ব্ৰঞ্জ মেডেল পাবলৈ সক্ষম হৈছে আৰু আমি অসম দলক বেষ্ট টিম পাবলৈ সক্ষম হৈছোঁ অভাৰঅল বেষ্ট টিম এণ্ড গাৰ্লছত অভাৰঅল বেষ্ট টিম এণ্ড বয়জত থাৰ্ড বেষ্ট টিম আমি পাবলৈ সক্ষম হৈছোঁ